ভোগালী আহিল, কিন্তু জীৱন্তে ঘৰৰ মানুহ ঘৰলৈ উভতি নাহিল। পিতৃৰ সৈতে মেজি জ্বলোৱা নহল খুচিমোহন ৰায়ৰ দুই কন্যাৰ। বিহুৰ উৰুকা সেমেকিল কোকৰাঝাৰৰ চিঠিলা মাজেৰ গাঁৱত। যি সময়ত ভোগৰ ভোগালীক লৈ ব্যস্ত ৰাজ্যবাসী, সেই একেটা সময়তেই কেইবাটাও পৰিয়ালে বাট নেদেখা হৈছে চকুলোৰে। নাহে বুলি জানিও অধীৰ আগ্ৰহেৰে আত্মীয় ৰৈ আছে। বিহুৰ দিনা জীৱন্তে ঘৰলৈ উভতিব বুলি কাৰোবাৰ স্বামী, কাৰোবাৰ পিতৃ, কাৰোবাৰ ককাই ভাই। উমৰাংচুৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলৰ পৰিয়ালৰ মাজত নাই উৰুকাৰ উৎসাহ। এয়া দেওবাৰৰ পুৱতি নিশাৰ দৃশ্য। প্ৰশাসনৰ তৎপৰতাত স্বগৃহলৈ অনা হ'ল উমৰাংচুত উদ্ধাৰ হোৱা কয়লাখনিৰ শ্ৰমিক খুচিমোহন ৰায়ৰ মৃতদেহ। আত্মীয়জনক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ। উৰুকা সেমেকিল চিঠিলা মাজেৰ গাঁৱত। চিঠিলা লক্সা নৈৰ কাষত সম্পন্ন কৰা হ'ল অন্ত্যেষ্টিক্ৰিয়া। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী খুচিমোহনে মাতৃ, পত্নী, দুই পুত্ৰ সন্তান আৰু দুই কন্যা সন্তানক এৰি থৈ গৈছে। গাঁওবাসীৰ আহ্বান চৰকাৰলৈ। আজি যিটো দুখত ভাগি পৰিছে পৰিয়ালটো, খুব ডাঙৰ সমস্যা আহি গৈছে। কাৰণ দুটা ছোৱালীয়ে ইতিমধ্যে স্কুল পঢ়ি আছে। ঘৰখন বহুত গৰীব, খালি অকল ঘৰখন মাত্ৰ বান্ধি আছে। খুচিমোহন ৰায়ে মাত্ৰ একমাত্ৰ ঘৰৰ উপাৰ্জন মানুহ আছিল। এতিয়া সেই ঘৰখনৰ মানুহখিনি কেনেকৈ চলিব, কেনেকৈ খাব, আৰু ঘৰৰ মানুহে আজি এসপ্তাহৰ পৰা ভাগি পৰি আছে। সেই ঘৰখনত যাতে আমাৰ চৰকাৰে যথেষ্ট সাহাৰ্য দি যাতে আমাৰ এই পৰিয়ালটোক ভৱিষ্যত ৰক্ষা কৰিব পাৰে, তাৰ কাৰণে মই চৰকাৰৰ ওচৰত কাটৰ আহ্বান জনাইছোঁ। কান্দোনৰ বিননি বিয়পি পৰা কোকৰাঝাৰৰ শ্ৰমিক খুচিমোহন ৰায়ৰ দুই কন্যাই পিতৃৰ সৈতে মাঘ বিহু উদযাপনৰ বাবে বাট চাই ৰৈছিল। কিন্তু নিয়তিৰ কৰুণ গাথা। খুচিমোহন ৰায়ৰ এজন পুত্ৰৰো চৰকাৰলৈ একেই আহ্বান। প্ৰথম এদিনে কাম আছিল, 6 তাৰিখে কাম আছিল। যিটো ঘটনা হৈ গ'ল 6 তাৰিখত, সেইদিনে এনেকা হৈ গৈছে। তেতিয়া মই অৰুণাচলত থাকোঁ, তাত ফোন কৰি মোক জনালে যে তোৰ দেউতা এনেকা হৈ গৈছে, ঘৰত আহিব লাগে। তেতিয়া আহিলোঁ। উদ্ধাৰ অভিযান চলি থাকোঁতে 11 তাৰিখেহে উদ্ধাৰ কৰিব পাৰিলোঁ মোৰ দেউতাক। আমিতো দিন হাজিৰা কৰি খোৱা মানুহ, আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাওঁ যাতে আমাক কিবা আৰ্থিক সাহায্য দিয়ে। দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোক সামান্য সকাহ দিয়াৰ উদ্দেশ্যেৰেই খুচিমোহন ৰায়ে প্ৰায় 1.5 মাহমান পূৰ্বে কৰ্মৰ সন্ধানত উমৰাংচুলৈ গৈছিল। কিন্তু আজি তেওঁ মৰমৰ পত্নী সন্তানৰ কাষলৈ বিহুৰ দিনত উভতি আহিল এটা নিথৰ দেহ হৈ। ইফালে অঞ্চলটোৰ আন এজন শ্ৰমিক অভিশপ্ত খনিটোৰ পৰা বৰ্তমানো উদ্ধাৰ হোৱা নাই। জিলা প্ৰশাসনে যথেষ্ট সহায় কৰিছে, আমি জিলা প্ৰশাসনক ধন্যবাদ জনাওঁ। আৰু এগৰাকী শ্ৰমিক সন্ধানহীন হৈ আছে। হয়, এতিয়াৰ বিষয়ে আমি তাতে একো খবৰ পোৱা নাই। এতিয়ালৈকে এখেত সন্ধানহীন হৈ আছে। উল্লেখ্য যে উদ্ধাৰকাৰী দলে ঘটনাৰ 5ম দিনা উদ্ধাৰ কৰিছিল খুচিমোহন ৰায়ৰ মৃতদেহ। ইফালে এতিয়াও 3 কিলোত যুদ্ধকালীন তৎপৰতাৰে অব্যাহত আছে কেইবাটাও বাহিনীৰ যৌথ অভিযান। নেদেখাজনৰ ওচৰত সকলোৰে এটাই প্ৰাৰ্থনা, শীঘ্ৰেই উদ্ধাৰ হওক বাকীসকল শ্ৰমিকো। ব্যুৰ' ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।